নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল মই জাহ্নবী দাস আজি তোমালোকৰ বিজ্ঞান বিষয়ৰ অধ্যায় 16 প্ৰাকৃতিক সম্পদৰ ব্যৱস্থাপনা পাঠ্যৰ বিষয়ে আলোচনা কৰিম আজি আমি শিকিম কয়লা আৰু পেট্ৰলিয়ামৰ বিষয়ে আহা ছাত্ৰ ছাত্ৰীসকল আমি শিকিবলৈ লওঁ কয়লা আৰু পেট্ৰলিয়ামৰ বিষয়ে আমি আগৰ ক্লাছসমূহত পৰিবেশৰ প্ৰাকৃতিক সম্পদসমূহৰ বিষয়ে আলোচনা কৰিছো আৰু এই প্ৰাকৃতিক সম্পদসমূহ সংৰক্ষণ কৰিবলৈ আমি কি কৰিব লাগে সকলোৱে চেষ্টা কৰিব লাগে তাৰ লগতে আমি কি আলোচনা কৰিছিলো জানানে যে অৰণ্য বন্যপ্ৰাণী পানী সংৰক্ষণ আৰু বহনক্ষম ব্যৱস্থাপনা এই সকলোবোৰ ক্ষেত্ৰত কি আহি পৰে জানানে কিছুমান সমস্যা আহি পৰে এই সমস্যাবিলাকৰ বিষয়ে আমি আলোচনা কৰিছো এতিয়া আহা ছাত্ৰ ছাত্ৰীসকল আমি শিকিবলৈ লওঁ কয়লা আৰু পেট্ৰলিয়ামৰ বিষয়ে কয়লা আৰু পেট্ৰলিয়াম হৈছে জীৱাশ্ম ইন্ধন তাৰ মানে এই ইন্ধনসমূহৰ উৎপত্তি কিহৰ পৰা হৈছে এই ইন্ধনসমূহৰ উৎপত্তি জীৱৰ পৰা হৈছে আৰু এই জীৱাশ্ম ইন্ধনসমূহে আমাক কি কৰি আছে জানানে আমাক বৃহৎ পৰিমাণে সহায় কৰি কিন্তু এই জীৱাশ্ম ইন্ধনসমূহ হৈছে অনৱীকৰণযোগ্য সম্পদ কেনেকুৱা সম্পদ অনৱীকৰণযোগ্য সম্পদ কেনেকুৱা অনৱীকৰণ মানে আমি এনেকুৱা ইন্ধনসমূহক কি কৰিব নোৱাৰো নিজে সৃষ্টি কৰিব নোৱাৰো সোৱা ছাত্ৰ ছাত্ৰীসকল কয়লা আৰু পেট্ৰলিয়াম হৈছে পৃথিৱীৰ খোলাত পোৱা জীৱাশ্ম ইন্ধন দেখিছা পৃথিৱীৰ খোলাত পোৱা জীৱাশ্ম ইন্ধনসমূহ হৈছে কয়লা আৰু পেট্ৰলিয়াম ইহঁত অনৱীকৰণযোগ্য আৰু নিষ্কাশন সম্পদ দেখিছা অনৱীকৰণযোগ্য আমি ইহঁতৰ সৃষ্টি নিজে কৰিব নোৱাৰো গতিকে এই যে জীৱাশ্ম ইন্ধন আমি যদি বিবেচনাহীনভাৱে ব্যৱহাৰ কৰি থাকো অপৰিকল্পিতভাৱে ব্যৱহাৰ কৰি থাকো তেনেহলে কি হৈ যাব জানানে ইহঁতৰ ব্যৱহাৰ এদিন শেষ হৈ যাব তেতিয়া চিন্তা কৰাচোন কি হ'ব কয়লা আৰু পেট্ৰলিয়াম যদি শেষ হৈ যায় এবাৰ কয়লা আৰু পেট্ৰলিয়ামৰ অবিহনে পৃথিৱীখনৰ কথা চিন্তা কৰা কাৰণ আমি কয়লা আৰু পেট্ৰলিয়ামৰ ওপৰতে কি হৈ আছো জানানে নিৰ্ভৰশীল হৈ আছো গতিকে এই ইন্ধনসমূহ যাতে শেষ হৈ না যায় তাৰ কাৰণে আমি কি কৰিব লাগিব জানানে বিকল্প শক্তিৰ উৎস বিচাৰিব লাগিব আমি সুপৰিকল্পিতভাৱে বিকল্প শক্তিৰ উৎস বিচাৰিব লাগিব কাৰণ জনসংখ্যা দিনক দিনে কি হ'বলৈ ধৰিছে বৃদ্ধি পাবলৈ ধৰিছে আৰু জনসংখ্যা বৃদ্ধি পোৱাৰ ফলত মানুহৰ মৌলিক প্ৰয়োজনীয়তাসমূহ কি হ'বলৈ ধৰিছে বৃদ্ধি পাবলৈ ধৰিছে চাহিদাবিলাক বৃদ্ধি পাবলৈ ধৰিছে হয়নে নহয় মানুহ যন্ত্ৰৰ ক্ষেত্ৰত যান্ত্ৰিক দিশত আগুৱাই গৈছে আজিকালি মানুহে কি কৰে গাড়ীখন যদি নিনিলেও হয় তালৈ কি লৈ গৈছে গাড়ীখন লৈ গৈছে কি কৰা নাই খুজকাঢ়ি গলেও হয় খুজকাঢ়ি যোৱা নাই সকলোবিলাক কি হৈছে জানানে যান্ত্ৰিক ক্ষেত্ৰত আগুৱাই গৈছে যন্ত্ৰৰ ব্যৱহাৰে কি কৰিছে জানানে পৃথিৱীখন কি কৰি তুলিছে পৃথিৱীখনৰ প্ৰাকৃতিক সম্পদসমূহক কি কৰিছে শেষ কৰি তুলিব ধৰিছে আৰু এই জীৱাশ্ম ইন্ধনসমূহ যদি ভৱিষ্যত প্ৰজন্মৰ বাবে নাথাকে তেনেহলে কি পৰিস্থিতি হ'ব এবাৰ চিন্তা কৰাচোন ছাত্ৰ ছাত্ৰীসকল সোৱা ভৱিষ্যত প্ৰজন্ম থাকিলেহে কি হ'ব এই পৃথিৱীখন জীয়াই থাকিব সোৱা কয়লা হৈছে উদ্ভিদৰ অৱশিষ্টৰ বৃহৎ সঞ্চয়ৰ পৰা আহৰণ কৰা কয়লা উদ্ভিদৰ অৱশিষ্টৰ পৰা কি কৰা হয় আহৰণ কৰা হয় জ্বলনীয় জীৱাশ্মযুক্ত শিল যিবোৰ ক্ৰমান্বয়ে কি হয় জানানে সংকুচিত হয় কয়লা ৰন্ধা-বঢ়া গৰম কৰা উদ্যোগ আৰু তাপ শক্তি কেন্দ্ৰত কি কৰা হয় ব্যৱহাৰ কৰা হয় দেখিছা কয়লা যাক ব্লেক ডায়মণ্ড বুলি কোৱা হয় দেখিছানে কয়লাৰ বিভিন্ন ব্যৱহাৰ কিন্তু এই কয়লা যি হাৰত ব্যৱহাৰ হৈ আছে যদি এই হাৰতে ব্যৱহাৰ হৈ থাকে তেনেহলে কি হৈ যাব কয়লাসমূহ আৰু খুব সোনকালে কি হৈ যাব শেষ হৈ যাব এতিয়া চোৱা
পেট্ৰলিয়াম পেট্ৰলিয়াম হৈছে তৰল তেলৰ ৰূপত পোৱা আন এটা জীৱাশ্ম ইন্ধন পেট্ৰলিয়াম তৰল তেলৰ ৰূপত পোৱা ইয়াক কি বুলি কোৱা হয় পনীয়া সোণ বুলি কোৱা হয় জুলীয়া সোণ বুলি কোৱা হয় পেট্ৰলিয়ামক দেখিছা আন এটা জীৱাশ্ম ইন্ধন ই পূৰ্বতে প্ৰায় 10 পৰা 20 কোটি বছৰ পুৰণি উদ্ভিদ আৰু প্ৰাণীৰ অৱশিষ্টৰ পৰা গঠিত দেখিছানে কেইবা লাখ নিযুত বছৰৰ প্ৰয়োজন হয় কিহৰ কাৰণে এই কয়লা আৰু পেট্ৰলিয়াম সৃষ্টি হবৰ কাৰণে পলসুৱা শিলত খনিজ তেলৰ ৰূপত পোৱা যায় গতিকে এই জীৱাশ্ম ইন্ধনসমূহ যাতে পৃথিৱীৰ পৰা শেষ হৈ নাযায় আমি তাৰ কাৰণে কি কৰিব লাগিব বিভিন্ন কৌশল উদ্ভাৱন কৰিব লাগিব আমি বিকল্প শক্তিৰ উৎস বিচাৰিব লাগিব আমি সৌৰ শক্তি ব্যৱহাৰ কৰিব লাগিব বায়ু শক্তি যি উইণ্ড এনাৰ্জি আছে ব্যৱহাৰ কৰিব লাগিব পেট্ৰলিয়াম মূলতঃ পৰিবহন কৃষি কাৰ্যকলাপ জেনেৰেটৰ আৰু কিছুমান উদ্যোগৰ বাবে ইন্ধন হিচাপে ব্যৱহাৰ কৰা হয় দেখিছা পেট্ৰলিয়াম বিভিন্ন উদ্যোগত ব্যৱহাৰ কৰা হয় পৰিবহনত ব্যৱহাৰ কৰা হয় পেট্ৰল ডিজেল আদি ইন্ধনসমূহ দেখিছা ছাত্ৰ ছাত্ৰীসকল গতিকে এই জীৱাশ্ম ইন্ধনসমূহ যাতে শেষ হৈ নাযায় আমি কি কৰিব লাগিব বিকল্প শক্তিৰ উৎস বিচাৰিব লাগিব যাতে ভৱিষ্যত প্ৰজন্মৰ বাবেও আমি এই জীৱাশ্ম ইন্ধনসমূহ কি কৰি ৰাখিব পাৰো সঞ্চয় কৰি ৰাখিব পাৰো ঔদ্যোগিক বিপ্লৱৰ পিছৰে পৰা আমি আমাৰ মৌলিক প্ৰয়োজন পূৰণৰ বাবে আৰু বৃহৎ সংখ্যক সামগ্ৰী নিৰ্মাণৰ বাবে ক্ৰমান্বয়ে শক্তি ব্যৱহাৰ কৰি আহিছো দেখিছানে যি শিল্প বিপ্লৱ হৈছে শিল্প বিপ্লৱ ঔদ্যোগিক বিপ্লৱৰ পিছৰ পৰাই আমি কি কৰি আহিছো এই কয়লা আৰু পেট্ৰলিয়ামৰ ব্যৱহাৰ কৰি আহিছো এই শক্তিৰ প্ৰয়োজনীয়তাসমূহ বহুলাংশে কয়লা আৰু পেট্ৰলিয়ামৰ মজুতেৰে পূৰণ কৰা হৈছে আমি শিল্প বিপ্লৱৰ পিছৰ পৰাই যি অধিক মাত্ৰাত শক্তিৰ ব্যৱহাৰ কৰি আছো কাৰণ আমি এই শক্তিৰ পৰা কি উৎপাদন কৰি আছো বিদ্যুৎ উৎপাদন কৰি আছো যি এই শক্তি ব্যৱহাৰ কৰি আছো এই শক্তিৰ অধিক অংশ আমি কৰ পৰা উৎপন্ন কৰিছো কয়লা আৰু পেট্ৰলিয়ামৰ আমাৰ যি প্ৰয়োজনীয়তাসমূহ কিহে পূৰণ কৰি আছে এই জীৱাশ্ম ইন্ধন কয়লা আৰু পেট্ৰলিয়ামে পূৰণ কৰি আছে এবাৰ চোৱা লাখ লাখ বছৰ আগতে জৈৱ ভৰৰ অৱক্ষয়ৰ পৰা যি বায়োমাছ আছে সেই জৈৱ ভৰ অৱক্ষয়ৰ পৰা কি সৃষ্টি হৈছে কয়লা আৰু পেট্ৰলিয়ামৰ সৃষ্টি হৈছিল আৰু হেহে এইবোৰ সম্পদ যিবোৰ ভৱিষ্যতে কি হৈ যাব জানানে শেষ হৈ যাব গতিকে এই সম্পদবোৰ এদিন কি হৈ যাব শেষ হৈ যাব আমি শক্তিৰ বিকল্প উৎস বিচাৰিব লাগিব গতিকে জনসংখ্যা যেহেতু বাঢ়ি গৈ আছে দিনক দিনে মানুহৰ চাহিদা বৃদ্ধি পাইছে মানুহৰ মৌলিক প্ৰয়োজনীয়তা বৃদ্ধি পাইছে আমি পৰম্পৰাগত শক্তিৰ উৎসৰ সলনি অপৰম্পৰাগত শক্তিৰ উৎস মানে বিকল্প শক্তিৰ উৎস অল্টাৰনেট সোৰ্স অফ এনাৰ্জি আমি কি কৰিব লাগিব ব্যৱহাৰ কৰিব লাগিব তেতিয়াহে এই জীৱাশ্ম ইন্ধনসমূহ ভৱিষ্যত প্ৰজন্মৰ বাবে কি হৈ থাকিব সঞ্চিত হৈ থাকিব দেখিছা ইয়াতে তোমালোকক কি দেখুৱা হৈছে বিভিন্ন সৌৰ শক্তি ব্যৱহাৰ দেখুৱা হৈছে বা যি বিকল্প শক্তি আমি ব্যৱহাৰ কৰিব লাগে সেই বিষয়ে দেখুৱা হৈছে দেখিছা কেইবা নিযুত বছৰ বা কেইবা নিযুত বছৰ পিছতহে কি কৰা হয় এই কয়লা আৰু পেট্ৰলিয়ামৰ সৃষ্টি হয় এবাৰ চোৱা অনুমান কৰা হৈছে যে বিভিন্ন ক্ষেত্ৰ অধ্যয়নৰ পৰা বিভিন্ন ক্ষেত্ৰসমূহ পৰীক্ষা নিৰীক্ষা চলি আছে আৰু এই বিভিন্ন ক্ষেত্ৰ অধ্যয়নৰ পৰা অনুমান কৰা হৈছে যে চোৱা আমাৰ জনা পেট্ৰলিয়াম সম্পদ আমাৰ বাবে 40 বছৰ চোৱা আৰু কিমান বছৰলে ব্যৱহাৰ কৰিব পাৰিম 40 বছৰ আৰু কয়লা আনুমানিক প্ৰায় 200 বছৰ পিছত কি হৈ যাব এদিন শেষ হৈ যাব দেখিছা 40 বছৰ আৰু কয়লা সম্পদ কিমান বছৰৰ কাৰণে স্থায়ী হ'ব 200 বছৰৰ কাৰণেহে স্থায়ী হ'ব গতিকে তাৰ পিছৰ পৃথিৱীখনৰ ভৱিষ্যত প্ৰজন্মৰ কথা আমি সকলোৱে কি কৰিব লাগিব চিন্তা কৰিব লাগিব এইবোৰত কাৰ্বনৰ উপৰিও হাইড্ৰজেন নাইট্ৰজেন আৰু কি থাকে জানানে সালফাৰ থাকে এই যে কয়লা আৰু পেট্ৰলিয়াম তাৰে আটাইতকৈ বৃহৎ উপাদানটো হৈছে কি জানানে কাৰ্বন তাৰ বেছি সংখ্যক উপাদান বা বৃহৎ উপাদানটো হৈছে কাৰ্বন এই কাৰ্বনৰ উপৰিও আৰু কি থাকে জানানে হাইড্ৰজেন নাইট্ৰজেন সালফাৰ আদি থাকে
হাইড্ৰোজেন নাইট্ৰোজেন সালফাৰ আদি থাকে বুজি পাইছা ছাত্ৰ ছাত্ৰীসকল এই বিভিন্ন ক্ষেত্ৰ অধ্যয়নৰ পৰা গম পোৱা গৈছে যে পেট্ৰলিয়াম 40 বছৰৰ কাৰণে আৰু কয়লা 200 বছৰৰ কাৰণেহে স্থায়ী হৈ ৰব আৰু এই কয়লা আৰু পেট্ৰলিয়ামৰ বৃহৎ সংখ্যক উপাদান হৈছে কাৰ্বন আৰু এই কাৰ্বনৰ উপৰিও কি থাকে হাইড্ৰোজেন নাইট্ৰোজেন আৰু সালফাৰ থাকে এইবোৰ জ্বলাই দিলে যি উৎপাদিত সামগ্ৰী হয় এতিয়া কাৰ্বন যদি আমি দহন কৰো কাৰ্বনৰ পৰা কি সৃষ্টি হয় কাৰ্বন ডাই অক্সাইড গেছ সৃষ্টি হয় দেখিছা কাৰ্বনৰ পৰা কি সৃষ্টি হয় কাৰ্বন ডাই অক্সাইড নাইট্ৰোজেনৰ পৰা কি সৃষ্টি হ'ব পাৰে নাইট্ৰাছ অক্সাইড সৃষ্টি হ'ব পাৰে হয়নে নহয় নাইট্ৰোজেন ডাই অক্সাইড NO2 সৃষ্টি হ'ব পাৰে N2O সৃষ্টি হ'ব পাৰে নাইট্ৰোজেন পেন্টক্সাইড সৃষ্টি হ'ব পাৰে N2O5 সৃষ্টি হ'ব পাৰে হয়নে নহয় সালফাৰ পৰা কি সৃষ্টি হ'ব পাৰে সালফাৰ ডাই অক্সাইড আদি গেছসমূহ সৃষ্টি হ'ব পাৰে সো এইবোৰ জ্বলাই দিলে উৎপাদিত সামগ্ৰী হ'ল কাৰ্বন ডাই অক্সাইড পানী নাইট্ৰোজেনৰ অক্সাইড আৰু সালফাৰ অক্সাইড দেখিছা এই কাৰ্বন যদি জ্বলাই দিও আমি কয়লা আৰু পেট্ৰলিয়ামত থকা যিবোৰ উপাদান কাৰ্বন হাইড্ৰোজেন নাইট্ৰোজেন সালফাৰ আদি এই সমূহ জ্বলাই দিয়াৰ ফলত কি উৎপাদন হয় জানানে অক্সাইড উৎপন্ন হয় কাৰ্বন জ্বলাই দিলে কাৰ্বনৰ দহন ঘটিলে কাৰ্বন ডাই অক্সাইড উৎপন্ন হয় নাইট্ৰোজেনৰ বিভিন্ন অক্সাইড NO2 N2O N2O5 হয়নে আকৌ হাইড্ৰোজেনৰ পৰা পানী আকৌ সালফাৰৰ পৰা কি সৃষ্টি হ'ব পাৰে সালফাৰ ডাই অক্সাইড সৃষ্টি হ'ব পাৰে আৰু এই অক্সাইড সমূহ নাইট্ৰাছ অক্সাইড সালফাৰ ডাই অক্সাইড এই অক্সাইডবোৰ হৈছে কি জানানে যেহেতু অধাতুৱে গঠন কৰা অক্সাইড গতিকে ইহঁতে কি সৃষ্টি কৰে ইহঁতে পৰিবেশখন কি কৰে পৰিবেশত আমলিক বৃষ্টি বা এসিড বৰষুণৰ সৃষ্টি কৰে সো যেতিয়া অপৰ্যাপ্ত বায়ুত অক্সিজেন দহন হয় তেতিয়া আকৌ কি হয় জানানে কাৰ্বন মনক্সাইড গঠন হয় কাৰ্বনৰ দহন ঘটিলে কি সৃষ্টি হয় কাৰ্বন ডাই অক্সাইড সৃষ্টি হয় কাৰ্বন দহন ঘটিলে কি সৃষ্টি হ'ব কাৰ্বনৰ দহন ঘটিলে কি সৃষ্টি হ'ব কাৰ্বন ডাই অক্সাইড সৃষ্টি হ'ব যদি কাৰ্বনৰ দহন কম অক্সিজেনৰ পৰিবেশত হয় বা সীমিত অক্সিজেনৰ পৰিবেশত হয় দেখিছানে কাৰ্বনৰ দহন যদি কম অক্সিজেন বা সীমিত পৰিমাণৰ অক্সিজেনৰ উপস্থিতিত হয় তেতিয়া কি সৃষ্টি হয় জানানে কাৰ্বন মনক্সাইড সৃষ্টি হয় কি সৃষ্টি হয় কাৰ্বন মনক্সাইড সৃষ্টি হয় আৰু এই কাৰ্বন ডাই অক্সাইড গেছটো কি হয় ই হৈছে সেউজ গৃহ গেছ ই কেনেকুৱা গেছ সেউজ গৃহ গেছ আৰু এই যি কাৰ্বন মনক্সাইড সৃষ্টি হয় কম অক্সিজেনৰ উপস্থিতিত বা সীমিত পৰিমাণৰ বায়ুৰ উপস্থিতিত যি সৃষ্টি হয় কাৰ্বন মনক্সাইড গেছ ই কি হয় জানানে পয়জনাছ বিষাক্ত হয় দেখিছা ই কি হয় বিষাক্ত কাৰ্বন মনক্সাইড গেছ সৃষ্টি হয় দেখিছা ইয়াতে বিভিন্ন চিত্ৰ দেখুৱা হৈছে দেখিছা ছাত্ৰ ছাত্ৰীসকল কাৰ্বন কম পৰিমাণৰ অক্সিজেনৰ উপস্থিতিত কি সৃষ্টি হয় কাৰ্বন মনক্সাইড গেছৰ সৃষ্টি হয় যেতিয়া অপৰ্যাপ্ত বায়ুত মানে কম পৰিমাণৰ বায়ুত অক্সিজেনৰ দহন হয় তেতিয়া কি সৃষ্টি হয় কাৰ্বন মনক্সাইড গেছ সৃষ্টি হয় আৰু ই কি সৃষ্টি কৰে ই পৰিবেশ প্ৰদূষণৰ সৃষ্টি কৰে পৰিবেশ প্ৰদূষণৰ সৃষ্টি কৰে দেখিছা বিভিন্ন ধৰণৰ প্ৰদূষণ আমাৰ চাৰিওফালে কি হৈ থাকে সংঘটিত হৈ থাকে দেখিছা বিভিন্ন ধৰণৰ প্ৰদূষণ আমাৰ চাৰিওফালে কি হ'বলৈ ধৰিছে প্ৰদূষণ বৃদ্ধি পাবলৈ ধৰিছে যাৰ ফলত কি হ'বলৈ ধৰিছে গোলকীয় উষ্ণতা বৃদ্ধি পাবলৈ ধৰিছে সেউজ গৃহ গেছ বেছি হৈ গৈছে কাৰ্বন ডাই অক্সাইড বাঢ়ি গৈছে তাৰ মানে পৃথিৱীৰ উষ্ণতা বৃদ্ধি পাইছে মানে কি গোলকীয় উষ্ণতা বৃদ্ধি পাবলৈ ধৰিছে ফলত কি হৈছে পৰিবেশৰ যি প্ৰাকৃতিক ভাৰসাম্য কি হৈছে বিনষ্ট হৈছে গোলকীয় উষ্ণতা বৃদ্ধি পোৱাৰ লগে লগে পৃথিৱীত কি হৈছে জলবায়ুৰ পৰিৱৰ্তন আহিছে হয়নে নহয় ছাত্ৰ ছাত্ৰীসকল জলবায়ুৰ ক্ষেত্ৰত কি হৈছে বিভিন্ন ডাঙৰ ই এটা ডাঙৰ সমস্যা এক ডাঙৰ পৰিৱৰ্তন আহি পৰিছে গতিকে এই সকলোবিলাকৰ মূলতে কি এই সকলোবিলাকৰ মূলতে হৈছে জীৱাশ্ম ইন্ধন সমূহৰ দহন গতিকে আমি কি কৰিব লাগিব জানানে আমি বৈজ্ঞানিকভাৱে এই প্ৰদূষণ নিয়ন্ত্ৰণ কৰিব পাৰিব লাগিব
সোৱা সালফাৰ আৰু নাইট্ৰজেন আৰু কাৰ্বন মনক্সাইড অক্সাইড কি হয় সোৱা কাৰ্বন মনক্সাইডৰ অক্সাইড উচ্চ গাঢ়তা বা অধিক ঘনত্বত উচ্চ গাঢ়তাত বিষাক্ত আৰু কাৰ্বন ডাই অক্সাইড হৈছে কি গেছ সেউজ গৃহ গেছ কয়লা আৰু পেট্ৰলিয়াম প্ৰচুৰ পৰিমাণৰ কাৰ্বন নিহিত হৈ থাকে আৰু দহনৰ ফলত কাৰ্বন ডাই অক্সাইডলৈ পৰিৱৰ্তন হয় কয়লা আৰু পেট্ৰলিয়ামৰ আটাইতকৈ বেছি পৰিমাণে নিহিত হৈ থকা উপাদানটো কি আটাইতকৈ বেছি পৰিমাণে নিহিত হৈ থকা উপাদানটো হৈছে কাৰ্বন যাৰ ফলত কি সৃষ্টি হয় দহনৰ ফলত কাৰ্বন ডাই অক্সাইড সৃষ্টি হয় আৰু বায়ুমণ্ডলত কি হৈ যায় জানানে কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ বৃদ্ধি কৰে দেখিছা কয়লা আৰু পেট্ৰলিয়ামত যেহেতু আটাইতকৈ বেছি নিহিত হৈ থকা উপাদানটো হৈছে কাৰ্বন লগতে কি থাকে হাইড্ৰজেন নাইট্ৰজেন সালফাৰ আদি থাকে আটাইতকৈ বেছি পৰিমাণে থাকে কাৰ্বন আৰু এই সমূহ দহনৰ ফলত বায়ুমণ্ডলত কি গেছৰ পৰিমাণ বাঢ়ি যায় কাৰ্বন ডাই অক্সাইড গেছৰ পৰিমাণ বাঢ়ি যায় দেখিছা গতিকে গাড়ী এখন যেতিয়া চলাও যান বাহন আজিৰ দিনত বাঢ়ি গৈছে আগতে কেনেকুৱা আছিল পৰিবহন ব্যৱস্থা এতিয়া পৰিবহন ব্যৱস্থাৰ মাজত কি আছে যথেষ্ট পাৰ্থক্য আছে গাড়ী মটৰৰ সংখ্যা বাঢ়িল জনসংখ্যা বাঢ়িল মানুহৰ মৌলিক প্ৰয়োজনীয়তা বাঢ়িল মৌলিক চাহিদাসমূহ বাঢ়িল যাৰ ফলত কি হৈছে কাৰ্বন ডাই অক্সাইড গেছ বায়ুমণ্ডললৈ বেছিকৈ নিৰ্গত হৈছে দেখিছা আকৌ কম অক্সিজেনৰ উপস্থিতিত কি নিৰ্গত হৈছে কাৰ্বন মনক্সাইড নিৰ্গত হৈছে কাৰ্বন মনক্সাইড গেছ আকৌ অধিক বিষাক্ত গেছ কাৰ্বন মনক্সাইড গেছ যদি আমি সেৱন কৰো ই আমাৰ হিমোগ্লোবিনত কি কৰিব জানানে ক্ষতি কৰিব ফলত মানুহ এজনৰ কি হ'ব মৃত্যু পথলৈ গতি কৰিব দেখিছা ফলত কাৰ্বন ডাই অক্সাইড গেছ বঢ়াৰ ফলত সেউজ গৃহ প্ৰভাৱ বৃদ্ধি পাইছে আৰু লগতে কি বৃদ্ধি পাইছে গোলকীয় উষ্ণতা বৃদ্ধি পাইছে সেই কাৰণে আমি এই সম্পদসমূহক বিবেচনাপূৰ্ণভাৱে ব্যৱহাৰ কৰাটো প্ৰয়োজন দেখিছানে আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো কি যে আমি সুপৰিকল্পিতভাৱে বৈজ্ঞানিকভাৱে আৰু বিবেচনাপূৰ্ণভাৱে আমি কি কৰিব লাগিব এই জীৱাশ্ম ইন্ধনসমূহৰ ব্যৱহাৰ কৰিব লাগিব এতিয়া আমি কেনেদৰে বিবেচনাপূৰ্ণভাৱে এই জীৱাশ্ম ইন্ধনসমূহৰ ব্যৱহাৰ আমি কি কৰিম নিয়ন্ত্ৰণ কৰিম ধৰা আমি কোনোবা এঠাইলৈ যাব লাগে তেতিয়া আমি ধৰা নিজৰ গাড়ীখন লৈ নগলেও হয় তেতিয়া আমি বাছত উঠিও যাব পাৰো বা সাইকেল এখন লৈও যাব পাৰো হয় নে নহয় বা যদি ওয়াকিং ডিসটেন্স হয় তেনেহলে আমি কি কৰিব পাৰো খুজকাঢ়ি যাব পাৰো আমি এনেকুৱা কিছুমান কৌশল কি কৰিব লাগিব অৱলম্বন কৰিব লাগিব আকৌ ধৰা লিফটৰ ব্যৱহাৰ নকৰি আমি ধৰা কি কৰিব লাগিব আমি চিৰি বা খটখটিৰ ব্যৱহাৰ কৰিব লাগিব যত আমি লিফটৰে নগলেও হয় তেনেকুৱা ক্ষেত্ৰত আমি কি ব্যৱহাৰ কৰিব লাগিব লিফট বা ব্যৱহাৰ নকৰি আমি চিৰি বা খটখটি ব্যৱহাৰ কৰিব লাগিব আকৌ আমি বিভিন্ন কি কৰিব লাগিব জানানে আমি বিভিন্ন ফ্লোৰেসেন্ট বাল্ব বৈদ্যুতিক বাল্ব যি ফ্লোৰেসেন্ট বাল্ব থাকে তেনেকুৱা ধৰণৰ বাল্ব আমি কি কৰিব লাগিব ব্যৱহাৰ কৰিব লাগিব কাৰণ ফ্লোৰেসেন্ট বাল্বত কি থাকে ফসফৰাস থাকে সেই ফসফৰাসে কি কৰিব পাৰে জানানে সেই ফসফৰাসে যি ইউভি ৰেডিয়েশন থাকে সেই ইউভি বিকিৰণ বিলাক কি কৰিব পাৰে এবজৰ্ব কৰিব পাৰে গতিকে আমি তেনেকুৱা ধৰণৰ বিভিন্ন উপায় অৱলম্বন কৰিব লাগিব আমি ঠাণ্ডা দিনত কি কৰো আমি ঠাণ্ডা দিন বেছি ঠাণ্ডা পৰাৰ লগে লগে আমি কি কৰো বৈদ্যুতিক হিটাৰ ব্যৱহাৰ কৰো হয় নে নহয় এই বৈদ্যুতিক হিটাৰ ব্যৱহাৰ নকৰি আমি যদি ধৰা সোয়েটাৰে পিন্ধো বা ভালদৰে আমি গৰম কাপোৰ পিন্ধো তেতিয়া কি হ'ব বৈদ্যুতিক হিটাৰ কাৰণে যিখিনি কাৰেন্ট বা বিদ্যুতৰ প্ৰয়োজন হ'ব সেইখিনি কি হৈ যাব সেইখিনি ৰাহি হ'ব গতিকে আমি যিমান পাৰো ধৰা যত ফেনখন লাগি নাথাকিলেও হয় বাল্ব লাইটটো জ্বলি নাথাকিলেও হয় আমি কি কৰি দিব লাগিব আমি সুইচ অফ কৰি দিব লাগিব গতিকে আমি সকলোৱে কি হ'ব লাগিব সজাগ হ'ব লাগিব সো জীৱাশ্ম ইন্ধন সংৰক্ষণৰ পদ্ধতি কয়লা গেছীয়কৰণৰ জৰিয়তে কয়লাক তৰল ইন্ধন আৰু সংকুচিত প্ৰাকৃতিক গেছ চিএনজি লৈ ৰূপান্তৰিত কৰিব পাৰি দেখিছা কয়লাক কি কৰিব পাৰি সংকুচিত প্ৰাকৃতিক গেছ চিএনজি লৈ কি কৰিব পাৰি আমি পৰিৱৰ্তন কৰিব পাৰো দেখিছা কয়লাক আমি কি কৰিব পাৰো
সংকুচিত প্ৰাকৃতিক গেছ compressed natural gas দেখিছা কয়লা গেছীয়কৰণৰ জৰিয়তে কয়লাক আমি তৰল ইন্ধন আৰু সংকুচিত প্ৰাকৃতিক গেছ CNG লৈ আমি কি কৰিব পাৰো ৰূপান্তৰ কৰিব পাৰো গভীৰ খনি আৰু কুপত থকা সৰ্বাধিক জীৱাশ্ম ইন্ধন উদ্ধাৰ কৌশল আমি কি কৰিব লাগে বিকশিত কৰিব লাগে তেতিয়াহে আমি কি কৰিব পাৰিম জীৱাশ্ম ইন্ধন সংৰক্ষণ কৰিব পাৰিম নিষ্কাশন আৰু পৰিবহনৰ সময়ত অপচয় পৰিহাৰ কৰিব লাগে নিষ্কাশন আৰু পৰিবহনৰ সময়ত যি অপচয় হয় আমি কি কৰিব লাগে পৰিহাৰ কৰিব লাগে তেলৰ কূপ আৰু কয়লা খনি দুইটাতে ধৰা কি হৈছে জুই লাগিছে হে এইবোৰক জুইৰ পৰা ভালদৰে সুৰক্ষিত কৰি ৰাখিব লাগে যাতে অপচয় প্ৰদূষণ আৰু জীৱন আৰু সম্পত্তিৰ কি নহয় ক্ষয় নহয় গতিকে এই সকলোবোৰ ব্যৱস্থা আমি কি কৰিব লাগিব বৈজ্ঞানিকভাৱে কৰিব লাগিব আকৌ চোৱা অটোমোবাইলত অতিমাত্ৰা তেলৰ ব্যৱহাৰ আমি কি কৰিব লাগে পৰীক্ষা কৰিব লাগে দেখিছা অটোমোবাইলত অতিমাত্ৰা তেলৰ ব্যৱহাৰ আমি পৰীক্ষা কৰিব লাগে আমি ভৱিষ্যতে ব্যৱহাৰৰ বাবে তেল সঞ্চয় কৰিব লাগিব কাৰণ ইয়াৰ ক্ষয়ৰ বাবে মাত্ৰ কেইবছৰ মানহে বাকি আছে দেখিছা লাহে লাহে এই জীৱাশ্ম ইন্ধনসমূহ কি হ'বলৈ ধৰিছে শেষ হ'বলৈ ধৰিছে চোৱা শক্তি সম্পদ সংৰক্ষণৰ বাবে আমি কি পদক্ষেপ ল'ব লাগে প্ৰয়োজন নোহোৱা সময়ত ব্যৱহাৰ নকৰি বিদ্যুৎ পানী আদি আমি কি কৰিব লাগে ৰাহি কৰিব লাগে দেখিছানে তোমালোকৰ এটা চিত্ৰ দেখুৱা হৈছে দেখিছা ইয়াতে এটা এসি চিত্ৰ দেখুৱা হৈছে এয়াৰ কন্ডিশনাৰ দেখিছানে প্ৰয়োজন নোহোৱা সময়ত আমি কি কৰি ৰাখিব লাগে অফ কৰি ৰাখিব লাগে দেখিছানে প্ৰয়োজন নোহোৱা সময়ত আমি কি কৰি ৰাখিব লাগে সুইচ অফ কৰি ৰাখিব লাগে চোৱা বিদ্যুৎ ৰাহি কৰিবলৈ শক্তি সঞ্চয়ী বৈদ্যুতিক সঁজুলি ব্যৱহাৰ কৰিব লাগে যি সঁজুলিয়ে শক্তি সঞ্চয় কৰি ৰাখিব পাৰে তেনেকুৱা বৈদ্যুতিক সঁজুলিহে আমি কি কৰিব লাগে ব্যৱহাৰ কৰিব লাগে খাদ্য ৰন্ধাত প্ৰেছাৰ কুকাৰ ব্যৱহাৰ কৰিব লাগে খাদ্য ৰন্ধাত আমি কি কৰিব লাগে প্ৰেছাৰ কুকাৰ ব্যৱহাৰ কৰিব লাগে ই কি কৰে ইন্ধনৰ ৰাহি কৰে লগতে সময়ৰো ৰাহি কৰে আকৌ যি সোলাৰ কুকাৰ আছে সৌৰ কুকাৰ আছে আমি হেয়াও কি কৰিব লাগে ব্যৱহাৰ কৰিব লাগে দেখিছা আমি কেনেদৰে জীৱাশ্ম ইন্ধনসমূহৰ ব্যৱহাৰ কি কৰিব পাৰো আমি জীৱাশ্ম ইন্ধনসমূহৰ ব্যৱহাৰ আমি হ্ৰাস কৰিব পাৰো বা শক্তি সঞ্চয় কৰিব পাৰো জৈৱ গেছক ঘৰুৱা ইন্ধন হিচাপে ব্যৱহাৰ কৰিবলৈ উৎসাহিত কৰিব লাগে জৈৱ গেছক ঘৰুৱা ইন্ধন হিচাপে ব্যৱহাৰ কৰিবলৈ আমি সকলোকে উৎসাহিত কৰিব লাগে ইন্ধন ক্ষমতা সম্পন্ন মটৰ গাড়ীৰ ডিজাইন এনেদৰে কৰিব লাগে যাতে পেট্ৰল আৰু ডিজেলৰ ব্যৱহাৰ কম হয় দেখিছা মটৰ গাড়ীসমূহ যি আমাৰ ভেহিকলছ বিলাক আছে এনেদৰে বনাব লাগে এনেদৰে বৈজ্ঞানিকভাৱে বনাব লাগে যাতে তাত পেট্ৰল আৰু ডিজেলৰ ব্যৱহাৰ কি হয় জানানে কম হয় তাৰ মানে আমি কি কৰিব লাগে শক্তি সঞ্চয় কৰিব লাগে চোৱা ব্যক্তিগত বাহন ব্যৱহাৰ কৰাৰ পৰিৱৰ্তে বাছত উঠা সাইকেল চলোৱা নতুবা খোজ কঢ়া দেখিছানে ব্যক্তিগত বাহন যদি নিনিলেও হৈ যায় তেনেহলে আমি তাৰ পৰিৱৰ্তে কি কৰিব লাগিব বাছত উঠিব পাৰো হয়নে নহয় যি পাব্লিক বাছ বিলাক আছে বাছত উঠিব পাৰো বা সাইকেলখন লৈ যাব পাৰো হয়নে নহয় যেটো স্বাস্থ্যৰ কাৰণেও ভাল স্বাস্থ্যৰ কাৰণেও উপকাৰী গতিকে বা খোজ কাঢ়িব পাৰো হেতু এটা এক্সাৰসাইজ আমাৰ স্বাস্থ্যৰ কাৰণে উপকাৰী আমি এনে ধৰণৰ কিছুমান উপায় অৱলম্বন কৰিব পাৰো দেখিছানে ইউজ দা ষ্টেয়াৰ্স কিহৰ চিত্ৰ দিয়া আছে লিফ্ট ব্যৱহাৰ নকৰি আমি খটখটি চিৰি বা খটখটিৰ কি কৰিব লাগে ব্যৱহাৰ কৰিব লাগে দেখিছা লিফ্ট ব্যৱহাৰ কৰাৰ পৰিৱৰ্তে আমি কিহৰ ব্যৱহাৰ কৰিব লাগে চিৰি ব্যৱহাৰ কৰিব লাগে ঠাণ্ডা দিনত বৈদ্যুতিক হিটাৰ হলনি আমি কি কৰিব লাগে আমি গৰম সোয়েটাৰ পিন্ধিব লাগে দেখিছা পৰিৱৰ্তে আমি কি পিন্ধিব লাগে সোয়েটাৰ পিন্ধিব লাগে এতিয়া ছাত্ৰ-ছাত্ৰী সকল তোমালোকে এটা মোক কি দিব লাগিব পৰীক্ষা দিব লাগিব মোৰ প্ৰথম প্ৰশ্ন হৈছে CNG CNG ৰ সম্পূৰ্ণ নামটো কি CNG ৰ সম্পূৰ্ণ নামটো হৈছে সংকুচিত প্ৰাকৃতিক গেছ সংকুচিত প্ৰাকৃতিক গেছ
তোমালোকে মনত ৰাখিবা CNG ৰ সম্পূৰ্ণ নামটো হৈছে সংকুচিত প্ৰাকৃতিক গেছ বা ইংৰাজীত কোৱা হয় compressed natural gas compressed natural gas তোমালোকে মনত ৰাখিবা CNG ৰ সম্পূৰ্ণ নাম সংকুচিত প্ৰাকৃতিক গেছ বা compressed natural gas মোৰ দ্বিতীয় প্ৰশ্ন প্ৰাকৃতিক সম্পদ ব্যৱস্থাপনাৰ বাবে তলৰ কোনটো প্ৰয়োজন মুক্ত মনেৰে আগভাগ আইন নীতি নিয়ম পালন সকলোৱে সমানভাৱে ব্যৱহাৰৰ সুবিধা আৰু ওপৰৰ গোটেই কেইটা গতিকে উত্তৰটো কোনটো হ'ব ছাত্ৰ ছাত্ৰীসকল উত্তৰটো হ'ব ওপৰৰ গোটেই কেইটা ছাত্ৰ ছাত্ৰীসকল আজি আমি শিকিলো জীৱাশ্ম ইন্ধন কয়লা আৰু পেট্ৰলিয়ামৰ বিষয়ে যেহেতু কয়লা আৰু পেট্ৰলিয়াম হৈছে অনবীকৰণযোগ্য সম্পদ অনবীকৰণযোগ্য মানে কি আমি পুনৰ তাক নিজে নিজে সৃষ্টি কৰি লব নোৱাৰো গতিকে এনে সম্পদসমূহ যাতে শেষ হৈ নাযায় আমি ভৱিষ্যত প্ৰজন্মৰ বাবে কি কৰি ৰাখিব লাগিব সঞ্চয় কৰি ৰাখিব লাগিব আৰু আমি কি কৰিব লাগিব বিকল্প শক্তিৰ উৎস ব্যৱহাৰ কৰিব লাগিব বিকল্প শক্তিৰ উৎস হৈছে জনসংখ্যা বৃদ্ধিৰ ফলত যি আমাৰ মৌলিক চাহিদা বৃদ্ধি পাইছে এই বিকল্প শক্তিৰ উৎসসমূহে আমাক কি কৰিব জানানে আমাক সহায় কৰিব আৰু এই জীৱাশ্ম ইন্ধনসমূহ সঞ্চয়ৰ ক্ষেত্ৰতো আমাক কি কৰিব সহায় কৰিব সৌৰ শক্তি হৈছে বিকল্প শক্তিৰ উৎস গতিকে আমি সৌৰ শক্তি ব্যৱহাৰ কৰিব লাগিব বায়ু শক্তি ব্যৱহাৰ কৰিব লাগিব হয়নে নহয় বিভিন্ন জোৱাৰ ভাটাৰ শক্তি ব্যৱহাৰ কৰিব লাগিব যিসমূহ মই আগৰ ক্লাছত আলোচনা কৰিছো গতিকে আমি বিকল্প শক্তিৰ সন্ধান উলিয়াব পাৰিব লাগিব তেতিয়াহে ভৱিষ্যত প্ৰজন্মৰ কাৰণে শক্তি সঞ্চয় হৈ থাকিব বা ইন্ধনসমূহ সঞ্চয় হৈ থাকিব গতিকে ছাত্ৰ ছাত্ৰীসকল আশা কৰিছো তোমালোকে বুজিবলৈ সক্ষম হৈছা ঘৰত ভালদৰে পঢ়া শুনা কৰি থাকিবা আজিলৈ আহো ধন্যবাদ